30 জানুৱাৰীত গান্ধীজীক হত্যা কৰা হৈছিল যদিও তেওঁক প্ৰথম হত্যাৰ প্ৰচেষ্টা চলাইছিল 10 দিন আগতে 20 জানুৱাৰীত 20 জানুৱাৰীৰ দিনা এটা দল আহিছিল তাত নাথুৰাম গডছেও আছিল কেইবাজনো মিলি সেইদিনা গান্ধীজীক গুলিওৱাৰ কথা প্ৰথমতে কাষত বোমা ফুটাব মানুহ পলাই যাব প্ৰাৰ্থনা সভাৰ পৰা তাৰ পিছত গান্ধীজীক হত্যা কৰিব বোমা ফুটোৱা হ'ল কিন্তু মানুহ গুচি নগ'ল আৰু যিজনে প্ৰথম গুলিটো মৰাৰ কথা আছিল তেওঁৰ নাম দিগম্বৰ বেজ তেওঁ বন্দুকত হাত থৈ পেলাই হঠাৎ ভাবিলে মই এইটো কাম নকৰোঁ তেওঁৰ বিবেকে কি এটা কৈ দিলে হঠাৎ মই এইটো কাম নকৰোঁ বুলি তেওঁ গুচি গ'ল তেওঁৰ লগত আৰু এজন গুচি গ'ল যেই গুচি গ'ল গোটেই পৰিকল্পনাটো খেলিমেলি হৈ গ'ল আৰু ইতিমধ্যে পুলিচে যিজনে বোমা ফুটাইছিল মদনলাল পাহুৱা বুলি সেই লোকজনক গ্ৰেপ্তাৰ কৰিলে সেইদিনা হত্যা কৰা নহ'ল কিন্তু সেই ল'ৰাজনক গ্ৰেপ্তাৰ কৰি গম পালে যে এটা দল আহিছে গান্ধীক হত্যা কৰিবৰ কাৰণে তেতিয়া পুলিচ আহিলে পুলিচৰ অফিচাৰ আহিলে গান্ধীজীক ক'লে গান্ধীজী এতিয়া আমি আপোনাক চিকিউৰিটি দিব লাগিব ইয়ালৈ যিবিলাক মানুহ আহিব তেওঁলোকক আমি তালাচী কৰিম গান্ধীজীয়ে ক'লে নহ'ব প্ৰাৰ্থনা সভালৈ অহা কোনো মানুহক তোমালোকে তালাচী চলাব নোৱাৰা মোৰ নিৰাপত্তা তোমালোকে দিব নোৱাৰা মোক নিৰাপত্তা যদি দিয়ে ভগৱানে দিব মোক যদি মৃত্যু দিয়ে ভগৱানে দিব ভগৱানৰ বাহিৰে মই কাকো বিশ্বাস নকৰোঁ কিন্তু মোৰ কাষলৈ অহা প্ৰাৰ্থনা সভালৈ অহা মানুহক তোমালোকে তালাচী নচলাবা মোৰ ইয়াত কোনো ধৰণৰ পুলিচৰ প্ৰটেকশ্যনৰ প্ৰয়োজন নাই যদি মৃত্যু আহে মই হাঁহি মুখে গ্ৰহণ কৰিম মাত্ৰ 10 দিনৰ পিছত নাথুৰাম গডছেই পিষ্টল লৈ আহিল 30 জানুৱাৰীৰ আবেলি প্ৰাৰ্থনা সভালৈ আহিল গান্ধীজীৰ ভৰি চুই নমস্তে গান্ধীজী বুলি কৈ গুলি কৰিলে সেই সময়ত কিয় ক'লে তেওঁ অহিংসাৰ আদৰ্শক হত্যা কৰিবৰ বাবে গান্ধীজীৰ শৰীৰটোক হত্যা কৰিব খুজিছিল কিন্তু শৰীৰটোকে হত্যা কৰিলে আদৰ্শক হত্যা কৰিব পাৰিলে জানো